সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মিছা মাছৰ এটা ৰেচিপি লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আহকচোন কেনেদৰে বনাইছোঁ এবাৰ চাওঁ। প্ৰথমে এওঁ বজাৰৰ পৰা আনিলে, মিছা মাছ পাই মিছা মাছ লৈ আনিলে। মই কিন্তু কোনোদিন বাছি পোৱা নাই, আজি প্ৰথম বাছিছোঁ। আৰু আগতে এবাৰ আনিছিলে, কাৰণ আমাৰ ল'ৰা ছোৱালীহালে এইটো মাছ দেখিলে খুব ভয় কৰে আৰু একো নাখায়। ভাতৰ লগত দিলেতো ভাতে নাখায়। প্ৰথমবাৰ অনাৰ পাছত এনেকুৱা হৈছিলে, ভাত খুৱাবই নোৱাৰিলোঁ। আৰু ভয়তে সিহঁতে ভাতো নাখালে আৰু মাছকেইটা থকা মানে ভাত খাব ইচ্ছা নকৰিলে। গতিকে সেইকাৰণে ল'ৰাও যিহেতু নাই, সেইকাৰণে এওঁ আনিলে, ছোৱালীও নাই, স্কুলত গ'ল। তাৰে আগে মই চব চাফা কৰি এতিয়া মই বনাওঁ। তাইতো নাখায়ে, আমি এওঁ আৰু ময়ে খাম। আজি আকৌ খুৰাহঁতৰ ঘৰত তাইক ভাত খাব মাতিছে, তাতে খাব তাই, আমি দুজনেহে। গতিকে জহা ভোল আছে, জহা ভোলকেইটা ধুনীয়াকৈ চাফা কৰি ল'লোঁ। আৰু এইফালে আদা নহৰুখিনিও চাফা কৰি ল'লোঁ। এতিয়া মই প্ৰথমে মাছকেইটা ফ্ৰাই কৰি ল'ম। এয়া মই কেৰাহীত তেল দি লৈছোঁ আৰু অকণমান নিমখ দি লৈছোঁ। তাৰপাছত মাছকেইটা হালধি সানি এতিয়া মাছকেইটা প্ৰথমে মই ফ্ৰাই কৰি ল'ম। আৰু কিয়নো ভয় নকৰিব নহয়নে? এয়া সঁচাকৈ পোক নিচিনাই দেখে, সেইকাৰণে আমাৰ ল'ৰা ছোৱালী পোক বুলিয়ে ভাবে, সেইকাৰণে বহুত ভয় কৰে। সেইকাৰণে এই মাছটো যদি থাকে নহয়, সিহঁতক মই কেতিয়াও ভাত খুৱাবই নোৱাৰিলোঁ। আৰু এদিন সিহঁত ভাত নোখোৱাকৈয়ে থাকিলে। সেই দিন ধৰি মিছা মাছ আমাৰ নানিয়ে এওঁ। আজি আনিলে, সিহঁত দুটা নাথাকে কাৰণে আনিলে। আৰু এতিয়া মই পিঁয়াজ দিলোঁ, ফোৰণ দিলোঁ, শুকান জলকীয়া, লগতে আদা নহৰুৰ পেষ্টটো দি অকণমান ফ্ৰাই কৰি জিৰা, ধনিয়া গুড়ি আৰু হালধিখিনি দি অকণমান লৰাই দিছোঁ। আৰু এতিয়া জহা ভোল আৰু আলুখিনি দিছোঁ আৰু ইলতি কৰি মছলাখিনি মই লগাই দিলোঁ আৰু সোৱাদ অনুযায়ী নিমখ দিছোঁ। এতিয়া মই লৰাই দিম আৰু ঢাকনিখন লগাই ভোল আৰু আলুখিনি সিজিবলৈ দিম। এনেদৰে মই ভোল আৰু আলুখিনি ঢাকনিখন লগাই ভাজি সিজিবলৈ দিলোঁ। এয়া চাওকচোন, এতিয়া আকৌ ঢাকনিখন লগাই দিছোঁ। এয়া আমাৰ ভোল আলু ধুনীয়াকৈ সিজিছে। এতিয়া মই ইয়াতে পানী দিম। আপোনালোকে নিজৰ আন্দাজ অনুপাতে পানীখিনি দি ল'ব। আৰু মই ইমানেই দিলোঁ। এতিয়া ধুনীয়াকৈ উতল আহিছে, অকণমান লৰাই দিছোঁ হেতাখনেৰে। আৰু এতিয়া মই ইয়াতে মাছখিনি দিম। মাছ গোটেই দিয়া নাই, ফ্ৰাই কৰিও খাম যিহেতু, সেইকাৰণে আধা দিলোঁ। এয়া ধুনীয়াকৈ উতল আহিছে আৰু ইয়াতে মই কেঁচা জলকীয়া দুটামান কাটি দিলোঁ আৰু হেতাখনেৰে অকণমান লৰাই দিলোঁ। এতিয়া মই থালিখন সজাই লওঁ। এয়া হৈছে তিতাকেৰেলা ভাজি, মিছা মাছৰ ফ্ৰাই, জহা ভোল, আলু আৰু মাছৰ টেষ্টি লগা এয়া আঞ্জাখন। এতিয়া ধুনীয়াকৈ মই থালিখন সজাই ল'লোঁ। এওঁ আহিলে দুয়োজনে একেলগে ডাইনিঙত কথা পাতি ভাত খাবলৈ ধৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ তেন্তে বাই।